যিখন ঘৰত নৰসিংহ গছ থাকে তেওঁলোকে এই কামটো যেনে তেনে কৰিব। এই কামটো কৰিবৰ বাবে কেতিয়াও নাপাহৰিব। যিখন ঘৰত নৰসিংহ গছ থকাৰ পাছত এই কামটো নকৰে সেইখন ঘৰ সদায় দৰিদ্ৰ হৈ থাকে। সেইখন ঘৰৰ সন্তানসকল পঢ়া শুনাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'বলগীয়া হয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি নৰসিংহ গছ ঘৰত থাকিলে কি কাম আপুনি কৰাটো অতিকৈ জৰুৰী তাৰ বিষয়তে আমি প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টো। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো যদি আপুনি চাবলৈ আৰম্ভ কৰিছে নিশ্চয় আপোনাৰ ঘৰত নৰসিংহৰ গছ আছে। গতিকে যিসকলৰ ঘৰত নৰসিংহৰ গছ আছে তেওঁলোকে এই ভিডিঅ'টো ভুলতো কেতিয়াও আধৰুৱা নকৰিব। আজিৰ ভিডিঅ'টোত আমি নৰসিংহ গছ ঘৰত থাকিলে আপুনি কি কাম কৰিব লাগিব আৰু আপুনি নৰসিংহ গছৰ উপকাৰিতা গুণ কি আছে, এই গছৰ পাত সেৱন কৰিলে কি উপকাৰ হয় আপোনাৰ শৰীৰৰ বাবে, এই সকলোবিলাক কথা আমি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ আগতে প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে নিশ্চয় তলৰ কমেন্ট সেকশ্যনত লিখিব। লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিছো। আৰু যদি আপুনি শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা জানিব বিচাৰে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি প্ৰতিদিনে এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। যিটো ভিডিঅ' আপুনি চালে এটা নজনা কথা প্ৰতিদিনে জানিবৰ বাবে সক্ষম হ'ব এই চেনেলটোৰ জৰিয়তে। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, প্ৰতি ঘৰৰে ৰান্ধনী ঘৰত বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰি খোৱা হয়, খাদ্যৰ লগত খোৱা হয়। সোৱাদ কৰিবৰ বাবে এই নৰসিংহ পাত ব্যৱহাৰ কৰা হয় যাতে সেই খাদ্যৰ সোৱাদ হয়। কেৱল প্ৰিয় দৰ্শক, নৰসিংহ গছৰ পাত কেৱল পাতেই নহয়, এই গছৰ পাত বিভিন্ন আপোনাৰ শৰীৰৰ বেমাৰ আজাৰৰ পৰাও উপশম পোৱাৰ বিশেষ ঔষধ। আজিৰ ভিডিঅ'টোত আমি নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰিতা হয়, কি বেমাৰত এই পাত ব্যৱহাৰ কৰিলে উপশম পাব পাৰি, আমি সুন্দৰভাৱে শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। প্ৰিয় দৰ্শক, বাস্তু শাস্ত্ৰৰ মতে কিছুমান কাম নৰসিংহ গছ থাকিলে কৰিব লাগে। বাস্তু শাস্ত্ৰত কোৱা হৈছে যে যিখন ঘৰত নৰসিংহ গছ থাকে সেইখন ঘৰত যদি এনে কাম নকৰে তেতিয়াহ'লে সেইখন ঘৰ সদায় দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু সেইখন ঘৰৰ যিসকল চাকৰি ব্যৱসায়ৰ লগত জড়িত ব্যক্তি আছে সেই ব্যক্তিসকলে বিভিন্ন ক্ষেত্ৰৰ পৰা বিভিন্ন ধৰণে তেওঁলোকে বাধাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু যিসকল ল'ৰা ছোৱালী আছে সেইসকল ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আপুনিও যদি এনে সমস্যাৰ সন্মুখীন হ'ব বিচৰা নাই তেন্তে আপুনি এই ভিডিঅ'টোত আমি যি কামৰ বিষয়ে ক'ম এই কামটো আপুনি কৰিব যেনে তেনে কৰিব ঘৰত যদি নৰসিংহৰ গছ আছে। গতিকে প্ৰিয় দৰ্শক, আমি ভিডিঅ'টোৰ প্ৰথমতে আপোনালোকৰ লগত নৰসিংহ গছৰ পাতৰ উপকাৰিতা গুণসমূহৰ বিষয়ে কৈ ল'ব খুজিছো। কাৰণ এই গুণসমূহ বহু লোকে নাজানে। হয়তো আপুনিও খায় কিন্তু আপুনি নাজানে ইয়াৰ উপকাৰিতা গুণ কি কি বেমাৰ আজাৰত এই পাত ব্যৱহাৰ কৰি উপশম পাব পাৰি আপুনি হয়তো নাজানে। গতিকে আহক আমি তাৰ বিষয়ে সুন্দৰভাৱে প্ৰথমতেই জানি লওঁ। প্ৰিয় দৰ্শক, এক নম্বৰতে হৈছে যাৰ ঘৰত নৰসিংহ গছ থাকে তেওঁলোকে যদি কেইদিনমান দাইল বা আঞ্জা তৰকাৰীত যদি এই পাত ব্যৱহাৰ কৰি খায় তেতিয়াহ'লে তেওঁলোকে গহনি ৰোগৰ পৰা উপশম পাব পাৰিব। দুই নম্বৰতে হৈছে প্ৰিয় দৰ্শক, নৰসিংহৰ পাতৰ ৰসে বমিৰ ভাৱ দূৰ কৰাত সহায় কৰে। যদি আপোনাৰ বমিৰ ভাৱ আহে তেন্তে নৰসিংহৰ পাত সেৱন কৰি দিলে আপুনি সেই বমিৰ ভাৱৰ পৰা
উপশম পাব পাৰিব। 3 নম্বৰতে হৈছে নৰসিংহৰ পাতৰ ৰসে তেজৰ পৰিমাণো বৃদ্ধি কৰাত সহায় কৰে। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, নৰসিংহৰ কেৱল পাতেই উপকাৰী নহয়, নৰসিংহ গছজোপাৰ শিপাও আপুনি ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ যদি পেটৰ বিষ হয়, 4ৰ পৰা আপুনি 5 কাপ পানী ল'ব আৰু তাৰ পাছত আপুনি নৰসিংহ গছৰ শিপা 4ৰ পৰা 5 গ্ৰাম আপুনি লৈ ল'ব আৰু তাৰ পাছত সেই পানীখিনিত আপুনি ভালদৰে সিজাই উতলাই ল'ব আৰু সেই পানীখিনি যেতিয়া আধা পৰিমাণৰ হৈ পৰিব, তেতিয়া সেইখিনি যদি আপুনি পানীখিনি সেৱন কৰে, তেতিয়াহ'লে আপুনি পেটৰ বিষৰ পৰা উপশম পাব পাৰিব। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, নৰসিংহ পাত যদি আপুনি ৰসখিনি খুন্দি লৈ আপুনি তাৰ ৰসখিনি উলিয়াই লয় আৰু তাৰ পাছত যদি আপুনি সেইখিনি ৰস আপোনাৰ গাত লগাই, যদি আপোনাৰ খজুৱতিৰ সমস্যা আছে, তেন্তে সেই খজুৱতিৰ সমস্যাৰ পৰা আপুনি উপশম পাব পাৰিব নৰসিংহ গছৰ পাত লগালে। 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ যদি হঠাতে কেতিয়াবা পেট কামোৰে, তেতিয়াহ'লে আপুনি নৰসিংহ পাতৰ ৰস উলিয়াই লৈ আপুনি যদি আদাৰ লগত খায়, তেতিয়াহ'লে আপোনাৰ যি পেট কামোৰাৰ সমস্যা হ'ব, সেই সমস্যাৰ পৰা আপুনি উপশম পাব পাৰিব 2 বা 3 মিনিটৰ পাছতে। 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ যদি হঠাতে আপোনাৰ ঘৰৰ সদস্যসকলৰ যদি দাঁতৰ আলু ফুলিছে বা দাঁতৰ পৰা যদি তেজ ওলাইছে, তেন্তে আপুনি নৰসিংহৰ পাত আঞ্জা বা তৰকাৰী দালিত আপুনি ব্যৱহাৰ কৰি খালে আপুনি সকাহ পাব পাৰিব সেই সমস্যাৰ পৰা। 8 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, মহিলাসকলৰ যেতিয়া মাহেকীয়া হোৱাৰ সময়ত অৰ্থাৎ ঋতুস্ৰাৱ হোৱাৰ সময়ত যেতিয়া পেটৰ বিষ অনুভৱ কৰে, পেটৰ বিষ হয়, সেইখিনি সময়ত যদি তেওঁলোকে নৰসিংহৰ পাত দালি বনাই খায়, জোল কৰি খায়, তেতিয়াহ'লে তেওঁলোকে সেই সমস্যাৰ পৰা সকাহ পাব পাৰিব। প্ৰিয় দৰ্শক, 9 নম্বৰতে হৈছে আপোনাক যদি কেতিয়াবা হঠাতে কীট পতংগই কামোৰে বা বিষাক্ত পৰুৱাই কামোৰে, তেতিয়াহ'লে আপুনি সেই আঘাত পোৱা স্থানখিনিত আপুনি নৰসিংহৰ পাতৰ ৰস উলিয়াই আৰু তাৰ সম পৰিমাণত আপুনি নেমুৰ ৰস যদি মিহলি কৰি আপুনি আঘাত পোৱা স্থানত লগাই দিয়ে, অংশখিনিত লগাই, তেতিয়াহ'লে আপুনি অলপ হ'লেও আৰাম পাব পাৰিব 1 বা 2 মিনিটৰ ভিতৰতে। 10 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, নৰসিংহৰ পাত খালে কৃমিৰ সমস্যাৰ পৰাও উপশম পাব পাৰি। 11 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, নৰসিংহ পাতে বসন্ত ৰোগো প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে বুলি কোৱা হৈছে। 12 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি নৰসিংহৰ পাত সিজাই লৈ তাৰ পাছত চেঁচা হোৱাৰ পাছত আপুনি যদি সেই ৰসখিনিয়ে, সেই পানীখিনিয়ে যদি আপুনি মূৰ ধুৱে, তেতিয়াহ'লে আপোনাৰ যদি উফিৰ সমস্যা থাকে, তেন্তে উফি নাইকিয়া হৈ পৰিব বুলি কোৱা হৈছে। কেৱল উফি নাইকিয়া হোৱাই নহয়, আপোনাৰ চুলিখিনিও ভাল হ'ব, লগতে আপোনাৰ মূৰৰ ছালৰ ৰোগো, বিভিন্ন ধৰণৰ ৰোগো দূৰ হ'ব মূৰৰ পৰা। 13 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, নৰসিংহৰ ফুল বা কুমলীয়া পাত ভাজি খালে কুকুৰিকণাৰ দৰে ৰোগৰ পৰাও উপশম পাব পাৰি বুলি কোৱা হৈছে। সেই ৰোগ ভাল হয় বুলি কোৱা হৈছে। 14 নম্বৰতে হৈছে সকলো প্ৰকাৰৰ জ্বৰ, কাহ আৰু কফ আপোনাৰ যদি আছে, এই সকলোবিলাকৰ পৰা যদি আপুনি পৰিত্ৰাণ পাব বিচাৰে, তেতিয়াহ'লে আপুনি নৰসিংহৰ পাত আঞ্জা আৰু তৰকাৰী হিচাপে খোৱাটো উচিত বুলি কোৱা হৈছে। 15 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি মূৰত ওকণি হয় বহুত, তেতিয়াহ'লে গৰম পানীত নৰসিংহৰ পাত সিজাই লৈ সেই পানীখিনি যদি মূৰত লগায়, তেতিয়াহ'লে ওকণিৰ সমস্যাৰ পৰা উপশম পাব পাৰি। 16 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, নৰসিংহ গছৰ কোমল ঠাৰিৰে যদি আপুনি দাঁত ঘঁহে, তেতিয়াহ'লে দাঁতৰ বিভিন্ন ৰোগৰ পৰা আপুনি উপশম পাব পাৰিব। দাঁত পোকে খোৱা আৰু দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱাৰ দৰে সমস্যাৰ পৰা আপুনি উপশম পাব পাৰিব। এইবাৰ আমি জানো আহক 17 নম্বৰ উপকাৰিতা গুণটোৰ বিষয়ে।
17 নম্বৰতে হৈছে যদি আপোনাৰ চকু চানি ধৰাৰ সমস্যা হয় এই ৰোগৰ সমস্যাত ভুগিলে নৰসিংহৰ পাতৰ ৰসৰ লগত গৰু গাখীৰ আপুনি মিহলি কৰি খালে আপুনি সুফল পাব পাৰিব বুলি কোৱা হৈছে 18 নম্বৰতে হৈছে যদি আপোনাক হঠাতে কেতিয়াবা জুয়ে পুৰে তেতিয়াহলে সেই জুয়ে পুৰা অংশখিনিত আপুনি নৰসিংহৰ পাত খুন্দি লৈ আপুনি যদি লগাই দিয়ে ৰসখিনি তেতিয়াহলে আপুনি জ্বলাপুৰৰ সমস্যাৰ পৰা জুয়ে পুৰাৰ সেই সমস্যাৰ পৰা উপশম পাব পাৰিব প্ৰিয় দৰ্শক ইমানবোৰ উপকাৰিতা গুণ থকাৰ পাছতো নৰসিংহ গছ ঘৰত থাকিলে আপুনি কিছুমান কথাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব লাগিব যাৰ দ্বাৰা আপুনি বিভিন্ন বাধাৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লাগিব কেৱল এইকেইটাই যে উপকাৰিতা গুণ নহয় আৰু আছে আমি আজিৰ ভিডিঅ'টোত সেই উপকাৰিতা গুণসমূহৰ বিষয়ে আৰু শ্বেয়াৰ নকৰো আপোনালোকৰ লগত কাৰণ এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ পৰিব প্ৰিয় দৰ্শক গতিকে এতিয়া আমি জানো আহক নৰসিংহ গছ ঘৰত থাকিলে কোনটো দিশত ৰোপণ কৰিব লাগে কোনটো দিশত ৰোপণ কৰাটো ভাল আৰু ঘৰত নৰসিংহ গছ থাকিলে আপুনি কোনটো কাম কৰাটো অতিকৈ জৰুৰী যাৰ দ্বাৰা আপুনি সুফল পাব পাৰিব প্ৰিয় দৰ্শক বাস্তু শাস্ত্ৰৰ মতে পশ্চিম দিশত ৰোপণ কৰিব লাগে নৰসিংহৰ গছ কাৰণ এই দিশটো হৈছে চন্দ্ৰৰ লগত জড়িত যিয়ে শান্তি আৰু ভাৰসাম্য আনে এই দিশত নৰসিংহ গছ ৰোপণ কৰিলে ঘৰৰ প্ৰতিজন সদস্য সুস্থ হৈ থাকিব পাৰিব আৰু ঘৰৰ পৰা বিভিন্ন ঋণাত্মক শক্তি দূৰ হৈ ঘৰত শান্তি আৰু আনন্দ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব সেইবাবে এই দিশত ৰোপণ কৰিব লাগে লগতে বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে দক্ষিণ আৰু পূব দিশতো ৰোপণ কৰিব পাৰে এই দিশটো সম্পদ আৰু সমৃদ্ধিৰ লগত জড়িত দিশ বহু লোকে বিশ্বাস কৰে দক্ষিণ পূব দিশত যদি নৰসিংহ গছ ৰোপণ কৰে তেতিয়াহলে ঘৰখনলৈ বিত্তীয় বুদ্ধি আৰু সম্বন্ধ আহে আপোনাৰ ঘৰখনলৈ ভাল সম্বন্ধ অহাৰ সুযোগ থাকে আৰু সুখ সমৃদ্ধিৰ আগমন হয় ঘৰলৈ সেইবাবে বাস্তুশাস্ত্ৰৰ অনুসৰি এই দিশত ৰোপণ কৰিবলৈ চেষ্টা কৰিব নৰসিংহৰ গছ প্ৰিয় দৰ্শক এতিয়া আহিছো আমি ঘৰত নৰসিংহ গছ থাকিলে কি কাম আপুনি কৰিব লাগিব যাৰ দ্বাৰা আপুনি কি সমস্যাৰ সন্মুখীন হ'ব তাৰ বিষয়ে জানো আহক প্ৰিয় দৰ্শক এখন ঘৰত নৰসিংহ গছ থকাটো অতি শুভ কিন্তু নৰসিংহ গছ কেতিয়াও ভুলতো বেছিকৈ ওখ হ'বলৈ দিব নালাগে বাস্তু শাস্ত্ৰৰ মতে এখন ঘৰত নৰসিংহৰ গছ ওখ হৈ পৰিলে ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয় আপোনাৰ সন্তানৰ জীৱন যাত্ৰাত অৰ্থাৎ সফলতাৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত চাকৰি পোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয় বুলি কোৱা হৈছে বাস্তুশাস্ত্ৰত ঘৰত বেছিকৈ নৰসিংহ গছ ৰোপণ কৰিব নালাগে আৰু বেছিকৈ বাঢ়িবলৈও দিব নালাগে আপুনি ইয়াৰ বাবে মাজে মাজে নৰসিংহ গছৰ ডালসমূহ কাটি থাকিব লাগে বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে মনত ৰাখিব আপোনাৰ ঘৰত থকা নৰসিংহৰ গছজোপা 3 ফুটতকৈ বেছি ওখ হ'বলৈ কেতিয়াও নিদিব এখন ঘৰত নৰসিংহ গছজোপা বেছিকৈ বাঢ়িলে সেইখন ঘৰৰ সদস্যসকলৰ কৰ্ম ক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত আৰু বিবাহৰ ক্ষেত্ৰত বহুতো বাধাৰ সৃষ্টি হয় বুলি কোৱা হৈছে বাস্তুশাস্ত্ৰত সেইবাবে আপুনি ঘৰত কেতিয়াও নৰসিংহৰ গছ বেছিকৈ বাঢ়িবলৈ নিদিব 3 ফুটতকৈ ওখ হ'বলৈ নিদিব তাৰ পূৰ্বে আপুনি ডালসমূহ কাটি থকাটো খুবেই জৰুৰী প্ৰিয় দৰ্শক এখন ঘৰত সঠিক দিশত থাকিলে ঘৰখনলৈ সুখ সম্পদ সকলো আহিব সেইবাবে সঠিক দিশত ৰোপণ কৰিব আজিৰ ভিডিঅ'টোত আমি যিটো দিশ বাস্তুশাস্ত্ৰৰ অনুসৰি শ্বেয়াৰ কৰিলো এই দিশত আপুনি ৰোপণ কৰিবলৈ চেষ্টা কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰো ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ লগতে আৰু 10 জনকো এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব গতিকে আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিছো নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো ধন্যবাদ